ৱাকফ বিল অসমৰ সংখ্যালঘু ভাৰতৰ সংখ্যালঘু ৰাইজৰ ওপৰত সাম্প্ৰদায়িক আৰু ফেচিবাদী বিজেপি চৰকাৰৰ এটা ডাঙৰ আক্ৰমণ। ৱাকফ হ'ল মুছলমান সম্প্ৰদায়ৰ লোকসকলে মুছলমান ধৰ্মৰ কাৰণে বা ধৰ্মীয় প্ৰতিষ্ঠানসমূহৰ কাৰণে মাদ্ৰাছা বা আপোনাৰ মছজিদৰ কাৰণে বা অন্যান্য জনকল্যাণমূলক কামৰ কাৰণে দিয়া দান কৰা সম্পদ, মাটি বা অন্যান্য সম্পদ। সেই সম্পদৰ ওপৰত বিজেপিৰ সাম্প্ৰদায়িক চৰকাৰখনে যিধৰণে অধিকাৰ খটুৱাব খুজিছে আৰু সেই সম্পদৰ ওপৰত যিধৰণে আক্ৰমণ নমাই আনিছে, এইটো গোটেই ভাৰতৰ সংখ্যালঘু মুছলমান সমাজৰ ওপৰতে আক্ৰমণ। গতিকে মই এই ৱাকফৰ নতুন যিখন বিল, সেই বিলখনক বিৰোধিতা কৰিছোঁ। পুৰণি ৱাকফ আইনখন বাহাল ৰাখিব লাগে আৰু তাত যদি কিবা সংশোধন কৰিব লাগে, সংখ্যালঘু ৰাইজৰ পৰা পৰামৰ্শ সেইটো ল'ব লাগে। তাত যদি কিবা গণ্ডগোল আছে, ৱাকফৰ সম্পত্তিবিলাক বেলেগ বেলেগ মানুহে খাই আছে, তাৰ পৰা সংখ্যালঘু ৰাইজে হয়তো বহুত লাভ অৰ্জন কৰা নাই, সেইকাৰণে সেইখিনি উদ্ধাৰ কৰি সংখ্যালঘু ৰাইজৰ হাতত যাতে তেওঁলোকৰ নিজৰ সম্পত্তিবিলাক থাকি যায়, তাৰ কাৰণে নিশ্চিতভাৱে কিবা যদি আইন সংশোধন কৰিব লাগে, সংখ্যালঘু ৰাইজৰ পৰা পৰামৰ্শ ল'ব লাগে। কিন্তু এনেকৈ দাদাগিৰি কৰি সংখ্যাগুৰুৱে সংখ্যালঘুৰ সম্পত্তি জব্দ কৰিবৰ কাৰণে কৰা প্ৰচেষ্টা নিশ্চিতভাৱে গৰ্হিত।